সংগ্রাম চলিছে জুই চলিছে এই সংগ্রাম চলিছে এই জুই চলিছে আমি মানিব লাগিব তোমার দাবি ন্যায্য দাবি দাবি ন্যায্য দাবি we want justice we want justice no justice no rest no justice no আমার থাকিবলৈ তিৰফল নাই আমার থাকিবলৈ ঘৰ নাই গতিকে আমিতো আন্দোলন কৰিমেই আৰু আপোনালোকে 163 লগালেও আমি আন্দোলন আমাৰ আন্দোলনত ভয় খায় তেখেতসকলে গোটেই ডিষ্ট্ৰিক্টত কেৱল এইটো অঞ্চলত নহয় গোটেই ডিষ্ট্ৰিক্টত তেখেতসকলে 164 দিছে আজি চাইছে এই গছত চাইছে আপোনালোকে তাতে নটিছ আনি দিছে অৰ্ডাৰ দিছে হয় নে আমাৰ আন্দোলনত ভয় খায় তেখেতসকলে গোটেই ডিষ্ট্ৰিক্টত 163 আমাৰ জিলাতো কেনেকুৱা পৰিৱেশ এতিয়া পৰিস্থিতি হোৱা নাই হৈছে নেকি 163 দিবলগীয়া পৰিৱেশ হৈছে নেকি কত কোনো হোৱা নাই হৈছে কেৱল মাত্ৰ কৃষকমুখী কংগ্ৰেছ কমিটি আৰু উচ্চাধিক মানুহৰ আন্দোলনক দমন কৰিবৰ কাৰণে তেখেতসকলে জিলা প্ৰশাসনে জিলা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে তেখেতসকলে 163 ধাৰা লগাই 163 ধাৰা তেখেতসকলে আমাক ভয় খাইছে হয়নে নাই এই মানুহখিনিতো এতিয়ালৈকে এই মানুহখিনিতো আন্দোলন চলাই আছে হয়নে নাই গতিকে তেখেতসকলে ভয় খাই আমাৰ আন্দোলন দমন কৰিব আমি সাজু আছো আমি এৰেষ্ট হ'বৰ কাৰণে সাজু আছো হয়নে নাই আমাৰ ঘৰ ভাঙি দিয়া হৈছে হয়নে নাই আপোনালোকে 163 লাগালে আমাৰ কথাখিনি কিয় বাদ দিম নেকি আমি বাদ দিম নেকি এতিয়াও নিদিওঁ আমাক এৰেষ্ট কৰক আমি সাজু আছো কিন্তু আমাৰ অধিকাৰ আমাক লাগিবনে নাই আপোনালোকে 163 দিলেও আমি আন্দোলন কৰিম কাৰণ আমি বুজি পাইছোঁ যে এই 163 কেৱল কৃষক মুক্তি সংগ্ৰাম কমিটি আৰু উচ্চাধিক পৰিয়ালৰ আন্দোলন নষ্ট কৰিবৰ কাৰণে দমন কৰিবৰ কাৰণে আপোনালোকে কৰিছে হয়নে নাই গতিকে আমাৰ আন্দোলন চলি আছে তো আন্দোলনৰ মাজত যদি আমাক যদি এৰেষ্ট কৰে আপোনালোকে কোনো গুৰুত্ব নকৰিব হয়নে আন্দোলনৰ মাজৰ পৰা যদি আমাক এৰেষ্ট কৰা আপোনালোকে গুৰুত্ব কৰিব নালাগে আমি গণতান্ত্ৰিকভাৱে আমাৰ কথা দিবলৈ আহিছোঁ সেইটো কাৰণত যদি আমাক এৰেষ্ট কৰা হয় আমি ভাবি আছোঁ হয়নে সেইটোৱে গতিকে আমি তেখেতসকলৰ আমাক যিহেতু এতিয়া মুকলি আকাশৰ তলত থাকিবলৈ দিছে হয়নে নাই আমাক থাকিবলৈ তিৰফল নাই আমাক থাকিবলৈ ঘৰ নাই গতিকে আমিতো আন্দোলন কৰিমেই আৰু আপোনালোকে 163 লগালেও আমি আন্দোলন আৰু এইটো ভায়োলেট কৰাৰ কাৰণে যদি আপোনালোকে আমাক জেলত দিয়ে আমি সাজু আছোঁ হয়নে নাই আমি ক'ত থাকিম আমি এতিয়া ক'ত থাকিম আমাকতো থাকিবলৈ জায়গা নাই হয়নে নাই আপোনালোকে এচি ৰুমত বহি আছে হয়নে নাই সকল অফিচত এচি ৰুমত বহি আছে ডিচিটো এচি ৰুমত বহি আছে আৰু এচি ৰুমত বহি থাকি যদি 163 দি পেলাই যদি আমাৰ আন্দোলন দমন কৰিবলৈ চেষ্টা কৰে সেই দমন আমি কেতিয়াও ক'বলৈ নোৱাৰোঁ হয়নে নাই গতিকে আমাৰ আন্দোলন আমি কৰিম আপোনালোকে বুজি পাইছেনে আমাৰ আন্দোলনত প্ৰশাসনে ভয় কৰিছে আৰু ভয় কৰাৰ কাৰণে তেখেতসকলে 163 দিছে আমাৰ আন্দোলনক ভয় কৰাৰ কাৰণে গোটেই ধুবুৰী জিলাত 163 দিয়া হৈছে আমিতো কোনো হুলস্থুল কৰা নাই কৰিছোঁ নেকি আমি কোনো হুলস্থুল কৰা নাই আমি আইন অমান্য কৰিছোঁ নেকি কৰা নাই আমি খালি গণতান্ত্ৰিকভাৱে আমাৰ কথাখিনি কৈ আছোঁ হয়নে নাই